কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। এতিয়া নিৰ্বাচন আহিছে, তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। পাহাৰত থকা মানুহক কৈছে যে তেওঁলোকে মাটিৰ পট্টা দিব। বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা কৰিছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কেবিনেটত লৈছে। আৰু এতিয়া তেওঁলোকে যোৱা নিৰ্বাচনত যেনেকৈ ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰিছিলে, এতিয়া তেওঁলোকে ভুৱা মাটি পট্টা বিতৰণেৰে পাহাৰৰ মাটি তেওঁলোকে পট্টা দিয়াৰ কথা কৈছে। কিন্তু তাৰ বিপৰীতে আদানীৰ চিমেণ্ট ফেক্টৰীত 2970 একৰ জনজাতীয় ভূমি আদানী গোটক এটা চিমেণ্ট কাৰখানাৰ কাৰণে প্ৰদান কৰা হৈছে। কাৰ্বি আংলঙৰ ৰিলায়েন্স CBG প্ৰকল্পত তেওঁলোকে 2025 12 জুন 2025 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি তাত 4000 একৰ জনগোষ্ঠীয় লোকৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। আদানী তাপ বিদ্যুৎ প্ৰকল্পত 1188 একৰ ভূমি তেওঁলোকে প্ৰদান কৰিছে। গোলাঘাটত পতঞ্জলিৰ পাম তেলৰ নামত 25 একৰ ভূমি ৰামদেৱক তেওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত 50 একৰ ভূমি তেওঁলোকে ৰামদেৱক হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপত প্ৰায় 1500 একৰ ভূমি কোম্পানীক তেওঁলোকে ছেটেলাইট টাউনশ্বিপৰ কাৰণে আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাটি হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে। এজোৰ ছ'লাৰ পাৱাৰ নগাঁও জিলাৰ মিকি বামুণী গাঁৱত হাজাৰ হাজাৰ কাৰ্বি আৰু আদিবাসী লোকৰ ইতিমধ্যে সৌৰশক্তিৰ নামত 91 একৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। কাৰ্বি আংলঙত 5940 একৰ জনজাতীয় সমুদায়ৰ লোকৰ মাটি ইতিমধ্যে সৌৰ প্ৰকল্পৰ নামত তেওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এওঁলোক জনজাতীয় যে লোকৰ বিৰোধী, না জনজাতিসকলক জনজাতিকৰণ কৰিলে, না জনজাতি লোকসকলক তেওঁলোকে উচ্ছেদৰ পৰা তেওঁলোকে পৰিত্ৰাণ দিব পাৰিলে। আপোনালোকে পৰ্বতজোৰালৈ যাওক, বৰদোৱালৈ যাওক, কাৰ্বি আংলং, ডিমা হাছাও, লোহাৰঘাট, এই গোটেইবিলাকতে জনগোষ্ঠীয় মানুহক ভূমিৰ অধিকাৰৰ পৰা এওঁলোকে খৰ্ব কৰিছে। ই অত্যন্ত গ্ৰহীত আৰু দুৰ্ভাগ্যজনক কথা। এতিয়া আপোনালোকৰ কাৰণে NRC ৰাজনৈতিকৰণ আৰু কেলেংকাৰী। NRCৰ নামত প্ৰায় 1600 কোটি টকা খৰচ কৰা হ'ল। 55,000 বিষয়া কৰ্মচাৰীক নিযুক্তি দিয়া হ'ল। আৰু 2019 চনত NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পায়, য'ত 3.11 কোটিৰো অধিক লোকৰ নাগৰিকত্ব স্বীকৃতি হৈছিল। কিন্তু এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সলনি চৰকাৰে নিজে NRCক ত্ৰুটিপূৰ্ণ বুলি ঘোষণা কৰি পুনৰ ভয় আৰু অনিশ্চয়তাৰ মাজলৈ গোটেই বিষয়টো ৰাখি থ'লে। আৰু ইচ্ছাকৃত স্থবিৰতাই দেশজোৰা হাৰাশাস্তিৰ বাবে বাৰে বাৰে নথিপত্ৰৰ বাবে আৰ্থিক বোজা, সামাজিক কলংক আৰু কল্যাণমূলক আঁচনি আৰু আইনী নিৰাপত্তাৰ সুবিধাকে ধৰি সকলো মৌলিক অধিকাৰৰ পৰা জনগণক বঞ্চিত কৰিছে। আৰু এই চৰকাৰ শুদ্ধ NRCক দিয়াক লৈ চৰকাৰ ব্যৰ্থ হৈছে। এতিয়া হ'লে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আপোনালোকে দেখিছে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় এটা দুৰ্যোগ সমস্যা হিচাপে আমি স্বীকৃতি দিবলৈ কৈছিলোঁ। তাত আমি সদায় যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আপোনালোকে দেখিছে বিহাৰত বানপানী হ'লে প্ৰাইম মিনিষ্টাৰ যায়, অমিত শ্বাহ যায়, বেলেগ জেগাত বানপানী হ'লে যায়। কিন্তু অসমত সদায় মাহিয়াই চকুৰে তেওঁলোকে চাই আছে। অসমত তেওঁলোকে কেৱল আৰু কেৱল ৰাম ঠগন দিছে। অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে ডাঙৰ ডাঙৰ তালাব কৰি বানপানীৰ সমস্যা সমাধান কৰাৰ কথা কৈছিলে। কিন্তু তালাব খানি পানীৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে এওঁলোকে সদায় বানপানীৰ সময়ত আমাক অন্য ৰাজ্যতকৈ এওঁলোকে সাহায্য দিয়াত সদায় আমাক মাহিয়াৰ দৃষ্টিৰে এওঁলোকে চাইছে। গতিকে এই কথাখিনি আপোনালোকৰ মাজলৈ আমি লৈ গ'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।